দিনে ৰাতিয়ে হিন্দু হিন্দু চিঞৰি থকা সকলে এই ভিডিঅ'টো ভালদৰে চাওক। আপোনালোকে ভগৱান হৈছে ঠিকে আছে, ৰাধা কৃষ্ণই বাৰু ভিক্ষা খোজেনে? হা, ৰাধা কৃষ্ণই ভিক্ষা খোজেনে? ভাল কথা হৈছেনে এইটো? হিন্দুৰ ৰক্ষক, সনাতনৰ ৰক্ষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিও এই বিষয়বস্তুটো অলপ গুৰুত্ব দিয়ক। আমাৰ আৰাধ্যসকলক ভিখাৰী বনাই এৰিছে একাংশই বৰ্তমান সময়ত বিষ্ণু লক্ষ্মীৰ ৰূপত, যাৰ ওচৰত আমি দিনে ৰাতিয়ে পূজ্য বুলি আমি পূজা কৰোঁ, যিসকলক আমি সেৱা পূজা অৰ্চনা কৰোঁ, তেখেতলোকৰ ভেশভূষা পৰিধান কৰি আমাৰ ধৰ্মটোৰ লগতে আমাৰ আৰাধ্যসকলক বাৰুকৈ অপমানিত কৰিছে। যিসকলে আমাৰ দান কৰে, যিসকলৰ ওচৰত আমি ভিক্ষা বিচাৰোঁ, আমাক জীৱন দান কৰিব, আমাক সন্মান প্ৰদান কৰিব, আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক সাহস প্ৰদান কৰিব, আমাক ধনৱান কৰিব, আমাক স্বাস্থ্যৱান কৰিব, আমি বিভিন্ন ধৰণে বিভিন্নজনে আমি বিচাৰোঁ, তেখেতৰ পৰা ভিক্ষা বিচাৰোঁ। কিন্তু বৰ্তমান সময়ত যিগৰাকী লক্ষ্মী আই জগতপতি বিষ্ণুৰ প্ৰিয়তমা লক্ষ্মী আইক বৰ্তমান সময়ত ভিখাৰীৰ আচল পাতি এইদৰে অভিনয় কৰি ভেকু ভাওনা কৰি আমাৰ আৰাধ্যসকলক অপমান কৰিছে, এই দৃশ্যবোৰ কি হিন্দু ৰক্ষকসকলে দেখা নাই নেকি? এইসকলক কি দৌল কমিটিয়ে দেখা নাই নেকি? যে যিমানখিনি সন্মানৰ বাবে কামাখ্যা মন্দিৰত আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচী মেলাৰ আয়োজন কৰিছে, ৰজস্বলা মাতৃৰ ওচৰলৈ নীলাচল পাহাৰ বৰ্তমান সময়ত বিভিন্ন আৰাধনাত গদগদ হৈছে, নিমজ্জিত হৈছে, সেইখিনি সময়তে কিন্তু বাৰুকৈ হিন্দু ধৰ্মটো অপমানিত হৈছে, সনাতনক অপমান কৰিছে, আৰাধ্যসকলক এইসকলে ভিখাৰী সজাই বাৰুকৈ অপমানিত কৰিছে। আমাৰ ধৰ্মটোক অপমান কৰাৰ ক্ষেত্ৰত আমাৰ একাংশই আগভাগ লৈছে। আপোনালোকে কেতিয়াবা আমাৰ আৰাধ্যজনে আমি যাক পূজোঁ, যোনেই যাকেই নোপূজক লাগিলে, সেয়া বিষ্ণুকেই পূজক বা শিৱকেই পূজক, মা কালীকেই পূজক, দুৰ্গাকেই পূজক, মানে হিন্দুৰ ৩৩ কোটি দেৱতাৰ আৰাধ্যসকলক আমি কেতিয়াবা ভিখাৰীৰ ৰূপত দেখিবলৈ পাইছিলোঁনে? বা এইদৰে বৰ্তমান সময়ত কামাখ্যা মন্দিৰত যি অম্বুবাচী মেলাৰ পৰিৱেশত একাংশই আমাৰ আৰাধ্যসকলৰ ভেশভূষা পিন্ধি পৰিধান কৰি মানুহৰ আৱেগৰ লগত খেলি ধৰ্মৰ নামত এটা বেপাৰ কৰিবলৈ যিসকলে চেষ্টা কৰি আছে, এইসকলেই আমাৰ ধৰ্মটোক লজ্জিত কৰাৰ ক্ষেত্ৰত, অপমানিত কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে। বৰ্তমান সময়ত আপোনালোক যিসকল অম্বুবাচী মেলালৈ গৈছে, তেখেতলোকে দেখিছে যে বৰ্তমান সময়ত কোনোবাই হয়তো বিষ্ণুৰ অৱতাৰ ধাৰণ কৰিছে, ৰূপ ধাৰণ কৰিছে, কোনোবা হয়তো লক্ষ্মী হৈছে, কোনোবা শিৱ হৈছে, কোনোবা পাৰ্বতী হৈছে, কোনোবাই মা কালীৰ ৰূপ ধৰিও 10-20 টকাৰ বাবে বৰ্তমান সময়ত ভিক্ষা খোজা পৰিলক্ষিত হৈছে। কোনোবা আহিছে ত্ৰিপুৰাৰ পৰা, কোনোবা উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। এতিয়া ডাঙৰ প্ৰশ্নটো হ'ল, আমি দিনে ৰাতিয়ে যিসকলক আৰাধনা কৰোঁ, পূজোঁ, যিসকলৰ পৰা আমি ভিক্ষা বিচাৰোঁ যে আমাক ভালে ৰাখিব, আমাৰ পৰিয়ালটো ভালে ৰাখিব, আমাক ধনৱান কৰিব, আমাক স্বাস্থ্যৱান কৰিব, সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি কৰিব, আমাৰ সকলোৱে যোনে যেনেকৈ ভাবে, আমি যিজনক পূজোঁ, যাৰ পৰা আমি বিচাৰোঁ, যিজনক আমি চাকি বন্তি জ্বলাওঁ, সেইসকলৰ কাল্পনিক এটা চৰিত্ৰলৈ ভেশভূষা পিন্ধি যিজনে বিষ্ণুৰ ৰূপত আছে, সেইজনে হয়তো গম নাপায় যে বিষ্ণুৰ বৰণ কি। যিজনে লক্ষ্মীৰ ৰূপত এইদৰে আচলখন আগুৱাই ভিক্ষা বিচাৰিছে 10-20 টকা, এইসকলক কি বৰ্তমান সময়ত কামাখ্যা মন্দিৰৰ সেইসকল পৰিচালনা সমিতিয়ে দেখা নাই নেকি? বা যিসকলে হিন্দু ৰক্ষাৰ নামত বিভিন্ন সময়ত ডিঙিৰ শিৰ ফুলাই মন্তব্য প্ৰদান কৰে, সেইসকলে এইসকলক বৰ্তমান সময়লৈকে দেখা নাই নেকি? তেখেতলোকে কি এয়া আমাৰ আৰাধ্যজনক অপমান কৰা নাই নেকি? তেখেতলোকে নাজানে যিজনে কালীমাৰ ৰূপ লৈ আছে, কালীমাৰ ৰূপটো কোনে ধাৰণ কৰিছিলে? এই প্ৰশ্নটো যদি তেখেতক সোধা হয়, তেখেতে ক'ব নোৱাৰিলে। এগৰাকী মহিলাৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। তেখেতে কেইটামান প্ৰশ্নও কৰিছে যে এইসকলৰ এই স্বৰূপটো দেখি বৰ্তমান সকলো লজ্জিত হৈছে। আমাৰ আৰাধ্যসকলক এইদৰে অপমানিত কৰিবলৈ এখেতলোকক সাহস কোনে দিলে? ৰাধা কৃষ্ণই বাৰু ভিক্ষা খোজেনে? হা, ৰাধা কৃষ্ণই ভিক্ষা খোজেনে? ভাল কথা হৈছেনে এইটো? আপোনালোকে ভগৱান হৈছে, ভগৱানৰ নামত ভিক্ষা কিয় খোজে? বেয়া কথা হয়নে নহয়? হা, ৰাধা কৃষ্ণই ভিক্ষা খুজিছিল নেকি? এই ভেশভূষা পিন্ধি হিন্দু সনাতন কৰি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূল কাণ্ডাৰীজন আপুনি। আপোনাক কৈছোঁ, এই বিষয়বস্তুবোৰ, এই পৰিৱেশবোৰে আমাৰ ধৰ্মটোক লজ্জিত কৰা নাইনে? আমাৰ আৰাধ্যসকলক অপমানিত কৰা নাইনে? কালীমাৰ কি ৰূপ হয়? এইটো কালীমাৰ কি ৰূপ হয়?
কি ৰূপ হয়তো কালিমাৰ কোনদিনা দেখিছে, কোনখন গ্ৰন্থত পাইছে আমাৰ আৰাধ্যসকলে এনেকৈ, কোনখন গীতাত পাইছে আমাৰ আৰাধ্যসকলে এনেকৈ ভিক্ষাবৃত্তিত জড়িত থকা বা এনেধৰণৰ কাম কাজবোৰ কৰা? কোনোবাই যদি ভিক্ষা খুজিছে, কোনোবাই আচল আগুৱাই দিছে, কোনোবাই ডাইৰেক্ট 50 টকা দিলে ছিহ এই 10 টকা 50 টকাত কিবা হয় নেকি বুলিও মন্তব্য কৰিছে। এইদৰে ধৰ্মটো থাকিবগৈনে? এইদৰে ধৰ্মৰ সন্মান অটুট ৰ'বগৈনে? এতিয়া বিভিন্নজনে বিভিন্ন মহলত প্ৰশ্ন কৰিছে। হিন্দু ধৰ্ম, সনাতনৰ মূল মন্ত্ৰই হৈছে ত্যাগ। আৰু বৰ্তমান সময়ত যিসকলে এই ভেশভূষা পৰিধান কৰিছে তেখেতলোকে কেৱল মাত্ৰ এয়া বেপাৰ, এয়া আৰাধ্যজনৰ লগত, আৰাধ্যসকলৰ লগত, আৱেগৰ লগত খেলি আমাৰ দুৰ্বলতাটো বুজি পায় তেখেতলোকে সেই ভেশভূষা পৰিধান কৰি এনেধৰণৰ সমাজত এটা বেলেগ ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে। সমাজত এটা বহুত বেয়া প্ৰভাৱ পৰিছে। একদম সহজ বৃত্তি হৈছে ভিক্ষাবৃত্তি। সেই ভিক্ষাবৃত্তি বৰ্তমান সময়ত ভগৱানক ভিক্ষাৰী বনাই দিছে। লক্ষ্মী আইক যিগৰাকী জগত দাত্ৰী মাতৃ হয়, জগত মাতৃগৰাকীক আচল আগবঢ়াই লক্ষ্মী, বিষ্ণুৰ পত্নী লক্ষ্মী, আৰু সেই জগত মাতৃ লক্ষ্মীক এইদৰে আচল আগবঢ়াই যিগৰাকীয়ে আনক ধন দিয়ে তেখেতে 10-20 টকা বিচাৰি কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ এই মেলাত এইদৰে ৰূপ ধাৰণ কৰিব লগা হৈছে। সেয়া কি অপমান কৰা হোৱা নাই নি? জগত পিতাজনৰ মাতৃগৰাকীক অপমান নহয় নেকি? মা কালী ৰূপ ধৰি যিজন আছে সেইজনেতো নাজানেই, কথাই ক'ব নোৱাৰে, লৰচৰ কৰিব পৰা নাই। কোনোবাই হয়তো শিৱ পাৰ্বতী ৰূপ ধৰি আছে। ত্ৰিলোকৰ প্ৰতি শিৱক এনেধৰণৰ অপমান নাজানে তেখেতলোকে একো। কেৱল মাত্ৰ কাপোৰ এখন পাইছে, বাঘৰ ছাল এখন লৈছে, ভাওনাত যেনেধৰণে পৰিধান কৰে তেখেতলোকে পিন্ধিছে, ভাল অভিনেতাৰ ৰূপত তাত ৰখি আছে, ভাল এটা ইনকম অৰ্থাৎ বিজনেছলৈ ৰূপান্তৰিত কৰিছে। ভগৱানক লৈ, আৰাধ্যজনক লৈ এই বিজনেছ কেতিয়াও মানি লোৱা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে কামাখ্যা মন্দিৰৰ দৌল পৰিচালনা কমিটি, আপোনালোকে এই দিশবোৰ গুৰুত্ব দিব যাতে ধৰ্মটোক কোনেও অপমান কৰিবলৈ সুবিধা নাপায়, হিন্দু ধৰ্মটোক নিজ থু ঠাঠা কৰিবলৈ নাপায়, সুবিধা নাপায়। হিন্দুৰ যিসকল ৰক্ষক তেখেতলোকে এই দৃশ্যবোৰ চাই কামাখ্যা মন্দিৰত যাতে এনেকুৱা পৰিৱেশ পৰিস্থিতিবোৰ নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন। সাধুসন্তসকল আহিছে, মানি ল'ব পাৰি, কিন্তু এইসকলৰ এই ভণ্ডামিবোৰ দেখি আজি লাজ পাইছোঁ। লগতে বিভিন্নজনে ইয়াক লৈ প্ৰশ্ন কৰিছে যে এখেতলোকে কিয় এনেকুৱা ধৰণৰ ভেশভূষাবোৰ পৰিধান কৰি আমাৰ আৰাধ্যসকলক অপমানিত কৰিছে। যদি তেখেতলোকে ভগৱানৰ ৰূপ ধৰি কিবা এটা মাহাত্ম্যৰ কথা প্ৰকাশ কৰিছে বা কিবা কৰিছে তেতিয়া বেলেগ কথা, কিন্তু ভিক্ষা কিয় কৰিছে? এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিছে। আমি আশা কৰিছোঁ এই কথাবোৰৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব আৰোপ কৰিব। इनको थोड़ा सा सरकार और मंदिर कमेटी समझा दे, नहीं तो साधु संत आक्रोश जब होंगे तो अगला बार जैसा बहुत बड़ा बम फटेगा। इसको कोई संभाल नहीं पाएगा, हिमंत बिश्व शर्मा से भी नहीं संभल पाएगा, ये जान लीजिए। जहां से सारा दुनिया आया मैं वहीं से आया हूं। आप कहां से आया? आप गुवाहाटी धरती का है ना, तो मैं आसाम सरकार से और आसाम प्रशासन से और आसाम की पूरे जनता से और मीडिया वाले से मैं भी निवेदन रखता हूं कि जो मंदिर कमेटी का प्रशासन है इनको थोड़ा सा सरकार और मंदिर कमेटी समझा दे, नहीं तो साधु संत आक्रोश जब होंगे तो अगला बार जैसा बहुत बड़ा बम फटेगा। इसको कोई संभाल नहीं पाएगा, हिमंत बिश्व शर्मा से भी नहीं संभल पाएगा, ये जान लीजिए। समस्या यही है कि साधु संत को डोल डाल स्नान ध्यान करने जाते हैं, उनको छेड़ते हैं इनकी प्रशासन, मंदिर कमेटी की प्रशासन, सरकार हिमंत शर्मा का प्रशासन। तो समझ लीजिए कि मंदिर का प्रशासन से भी नागा साधु लड़ जाएंगे और हिमंत बिश्व शर्मा का जो प्रशासन है सरकार से है, मैं सरकार से भी लड़ने के लिए रेडी हूं, इसलिए कि सनातनीय सैनिक है। अगर वो सरकारी सैनिक बनता है तो मैं सनातनीय सैनिक हूं। धर्म रक्षा का हमारा है, उसका नहीं है, उसका कोई जरूरत नहीं है। से हैं आप यहाँ? मैं यहाँ महीने दिन से हूँ। रहेंगे, यहीं रहता ही है, मेरा यहीं का ही है। मेरा नाम ही है कामाख्या पुत्र पवन गिरी जी महाराज उर्फ पागल बाबा। ये न्यूज जो है लाइव चैनल में चलना चाहिए कि हर लोगों को दर्शा करके इस समस्या का हल होना चाहिए।
नहीं अगर कहीं शाम को टाइम में अगर ये छेड़छाड़ किए तो समझ लीजिए कि बहुत बुरा हाल हो जाएगा, मेला सही से नहीं हो पाएगा। কামাখ্যা ধামত আধ্যাত্মিকতাৰ অৱক্ষয়, মা কামাখ্যাৰ পবিত্ৰ ভূমিত এইসকল কোন? ক্ৰোধ সংযম কৰিব নোৱাৰি ধামৰ ভিতৰত মাৰপিটত লিপ্ত সাধু। আনফালে উদণ্ড যুৱকে স্থানকাল পাত্ৰ পাহৰি দিলে জয় জুবিন দা ধ্বনি। বৰষুণত তিতিবুৰি গালে জুবিন গাৰ্গৰ গীত। হেৰাই গ'ল মা কামাখ্যাৰ ভক্তিৰ পৰিৱেশ, পাহৰি গ'ল মা কামাখ্যাৰ ওচৰলৈ আহিছে নে কনচাৰ্টলৈ আহিছে। শক্তিপীঠ মা কামাখ্যাৰ পবিত্ৰ ভূমি এতিয়া আধ্যাত্মিক সাধনাৰ সলনি একাংশ লোকৰ উশৃংখলতাৰ মুক্ত ক্ষেত্ৰ হৈ পৰিছে। অম্বুবাচী মেলাৰ পবিত্ৰ ক্ষণত যি সময়ত লাখ লাখ ভক্তই দেৱী দৰ্শন আৰু আশীৰ্বাদ ল'বলৈ নীলাচল পাহাৰলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে ধামত পোহৰলৈ অহা কেতবোৰ ঘটনাই সমগ্ৰ অসমবাসীক লজ্জানত আৰু মৰ্মাহত কৰি তুলিছে। পবিত্ৰ ধামৰ গৰিমা লঞ্চিত কৰি একাংশ ভণ্ড বাবা, সাধু আৰু দিগ্বিদিক হেৰুওৱা উদণ্ড যুৱক যুৱতীৰ কাণ্ডই এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। প্ৰথমে চাওক এই দৃশ্য। ক্ৰোধ সংযম কৰিব নোৱাৰা ভণ্ড সাধু লিপ্ত মাৰপিট খেদাখেদিত। দেশী বিদেশী লাখ লাখ ভক্তৰ সন্মুখতেই খেদাখেদিত লিপ্ত হ'ল ভণ্ড বাবা। যিসকল সাধু সন্যাসীয়ে সমাজক ক্ৰোধ মোহ আৰু মায়া ত্যাগ কৰি ধৰ্মৰ পথত চলিবলৈ শিক্ষা দিয়ে, তেওঁলোকেই এতিয়া ধামৰ ভিতৰত লিপ্ত হৈছে মাৰপিটত। কামাখ্যা ধামৰ ভিতৰত একাংশ সাধুৱে নিজৰ ক্ৰোধ সংযম কৰিব নোৱাৰি ইজনে সিজনক আক্ৰমণ কৰা এই দৃশ্য। আনফালে আন এজন ভণ্ড বাবাৰ ভক্তক অশালীন ব্যৱহাৰ। मार खाएगा पिटाई करेगा तू जिसको भी मारेगा मारेगा तेरा औकात क्या है रे तेरी क्या औकात है तेरी क्या औकात है हां तेरी क्या औकात है किसी को भी मार हाथ उठाए हां किसी को भी हाथ उठाएगा तू এইসমূহ ব্যৱহাৰে ভক্তসকলক আচৰিত কৰি তুলিছে। এয়া কেনেধৰণৰ সাধনা? যিয়ে নিজৰ ক্ৰোধকে জয় কৰিব পৰা নাই তেওঁলোক কেনেকৈ সাধু হ'ব পাৰে? আচলতে ধৰ্মৰ চোলা পিন্ধি থকা এইসকল সাধু আন একো নহয়, কেৱল ভণ্ড বাবাকে, যিয়ে পবিত্ৰ তীৰ্থভূমিক নিজৰ অহংকাৰ প্ৰদৰ্শনৰ থলীলৈ ৰূপান্তৰ কৰিছে। আনফালে এই দৃশ্য চাওক। হঠাতে আহিল এজাক বৰষুণ, লগে লগেই আধ্যাত্মিক পৰিৱেশ সলনি হৈ পৰিণত হ'লগৈ কনচাৰ্টলৈ। আধ্যাত্মিক গীত নহয়, পবিত্ৰ ধামত চুমা চুমা গানেৰে প্ৰেমৰ নৈ বোৱালে একাংশ উদণ্ড যুৱকে। মাৰ পবিত্ৰ ভূমিত স্থানকাল পাত্ৰ পাহৰা একাংশ উদণ্ড যুৱকৰ এই অনাকাংক্ষিত ৰূপ। এজাক বৰষুণ অহাৰ লগে লগেই আধ্যাত্মিক পৰিৱেশটোক এক প্ৰকাৰে ধ্বংস কৰি তেওঁলোকে আৰম্ভ কৰিলে হুলস্থুল। কেৱল সেয়াই নহয়, পবিত্ৰ কামাখ্যা ধামৰ বুকুত জয় জুবিন দা ধ্বনি দি এক লজ্জাজনক পৰিস্থিতিৰো সৃষ্টি কৰিলে একাংশই। জুবিনৰ কাৰণে বেলেগ জেগাত যোৱা, ইয়াতে মাৰ দৰ্শন কৰিব লাগিছে যে মনে মনে থাকা। জাগাৰ ঠাই এটা থাকে ন, চবৰে ঠাই এটা থাকে, স্থান এটা থাকে চবৰে। জুবিন গাৰ্গ অসমৰ এজন প্ৰিয় তথা সন্মানীয় শিল্পী। তেওঁৰ গান সকলোৰে প্ৰিয়, কিন্তু তাৰ বাবে এটা নিৰ্দিষ্ট স্থান আৰু সময় আছে। কনচাৰ্ট হ'বলগীয়া ঠাইত ধৰ্মীয় শ্লোগান দিয়াটো যেনেকৈ মূৰ্খামি, ঠিক তেনেকৈ শক্তিপীঠৰ দৰে পৰম পবিত্ৰ স্থানত সোমাই সংগীত শিল্পীৰ শ্লোগান দিয়াটো চৰম ধৃষ্টতা আৰু অজ্ঞতাৰ প্ৰমাণ। ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক অনুভূতিক উপলুঙা কৰি কৰা এনে কাণ্ডই প্ৰমাণ কৰে যে আমাৰ যুৱ সমাজৰ এটা অংশৰ মাজত নৈতিক আৰু সাংস্কৃতিক মূল্যবোধৰ চৰম অৱক্ষয় ঘটিছে। কামাখ্যা ধাম কোনো পৰ্যটনৰ আমোদ প্ৰমোদৰ থলী বা বনভোজৰ স্থান নহয়। ইয়ালৈ অহা প্ৰতিজন ব্যক্তিয়ে পবিত্ৰতা ৰক্ষা কৰাটো কৰ্তব্য। প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে যাতে ভৱিষ্যতে কোনো ভণ্ড বাবা বা উশৃংখল যুৱকে ধামৰ পবিত্ৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে।
কিয়নো পবিত্ৰ ভূমিত এনে উশৃংখলতা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ। किसी को भी मैं हाथ उठाए